বহুত দিন ধৰি বাইক চলাব পৰা নাই বাট আজি বহুত দিনৰ মূৰত বাইক চলাব পালো কি যে ভাল লাগিল তো হেল্ল' গাইজ গুড মৰ্ণিং তো কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু আজি মোৰ শনিবাৰ মিনি ব্লগটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনালো আপোনালোকে চবে কমেণ্ট এটা কৰিবচোন আমাৰ ইয়াত বাৰু 5টা বজাত ছুটি হয় আৰু আপোনালোকৰ তাত কেইটা বজাত ছুটি হয় এটা কমেণ্ট কৰি জনাই দিবচোন আৰু আমাৰ মানে 5টা বজাত কাম ছুটি হ'ল আৰু আমি চাফা কৰাত লাগি গ'লো মই কিন্তু চাফা কৰা নাই দেই বেলেগে চাফা কৰি আছে আৰু মই আৰামত বহি বহি চাই আছো কি যে মজা লাগিছে আমাৰ বাৰু শনিবাৰ দিনাখন 5টা বজাত কাম ছুটি হয় আপোনালোকৰ চাইডে কেইটা বজাত কাম ছুটি হয় এটা কমেণ্ট কৰি জনাবচোন আৰু মই কামৰ পৰা আহি গা চা ধুই গৈ মই ওলাই গ'লো বাইকখন লৈ অলপ বজাৰলৈ বুলি আৰু তো আপোনালোকে জানে মই বাইক চলাই কিমান ভাল পাওঁ আৰু আজি মই বাইকখন চলাওঁতে মোৰ ঘৰলৈহে মনত পৰিছে ঘৰত থাকোঁতে যে বাইকখন লৈ পেলাই কিমান ঘূৰিলো ক'ত ঘূৰিলো ঠিকনা নাই আৰু তাৰপিছত মই হোটেলখনত আহি সমোচা আৰু চাহ লৈ ললো আপোনালোকেতো জানেই শনিবাৰ দিনাখন কোন আহে তাৰপিছত মই চাহটো লৈ আহি ৰুমত ভগাবলৈ আৰম্ভ কৰি দিলো আজি কি হৈছে নাজানো পাপুদা ইমান লাজ কৰি আছে সি আকৌ মই কেমেৰাটো অন কৰি দিওঁতে মুখখনহে লুকাইছে কিনো হৈছে নাজানো আৰু পাই আৰু এইজন আছে মোৰ ভাইটি তেনেহলে আমি চাহটো খাই লওঁ ৰ'ব আমি চাহ খোৱাৰ পিছত গ'লো হোটেলত আমি গৈছিলো বিৰিয়ানী খাবলৈ যিহেতু আমি বিৰিয়ানী নাপালো সেইটো কাৰণে আমি ঘুগুনিকে খাই দিলো ঘুগুনিখিনি বনোৱাটো ষ্টাইলটো ভালে লাগিছে কিন্তু খাবলৈ ইমান এটা খাচ নহয় তেওঁ পইচা দি কিনা বস্তু খাবতো লাগিব তেনেহ'লে আজি ইমানতে এৰিলো আৰু আপোনালোকে কমেণ্ট এটা কৰিব নাপাহৰিব যে আপোনালোকে মোৰ আজি এই মিনি ব্লগটো কোন ঠাইৰ পৰা চাই আছিলে আৰু কেনেকুৱা লাগিলে কমেণ্ট এটা কৰিব নাপাহৰিব বাই বাই লগতে ফ'ল' এটা কৰিব